চাওক প্ৰথমে মই NKTVৰ সমূহ দৰ্শকক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আজি যিহেতু মানুহ বিহু, সেই আজিৰ দিনটোত এটা ভাল লগা ছবি আমি দেখুৱাব বিচাৰিছোঁ। সহযোগী সঞ্জীৱ আৰু মই এই মুহূৰ্তত গোৱালপাৰা চহৰৰ বাপুজী নগৰৰ ত্ৰিপতি তেল ডিপুত আছোঁ আৰু দেখিবলৈ পোৱা গৈছে আজি যিহেতু মানুহ বিহুৰ দিনাখনেই এই তেল ডিপুত দেখিবলৈ পোৱা গৈছে এক সুন্দৰ ছবি। বিহুৰ যি পৰম্পৰাগত সাজ আছে, যি পৰম্পৰাগত আছে সাজ পোছাক আছে, সেই সাজ পোছাক পৰিধান কৰি ত্ৰিপতি অইল ছাৰ্ভিচৰ কৰ্মচাৰীসকলে গ্ৰাহকক তেল দিয়া দেখিবলৈ পোৱা গৈছে। এক সুন্দৰ ছবি দেখিবলৈ পোৱা গৈছে আৰু প্ৰতি বছৰে তেওঁলোকে এনে আৰু এক ব্যতিক্ৰমী ৰূপত আচলতে তেল প্ৰদান কৰে। যিহেতু আজি ৰঙালী বিহুৰ মানুহ বিহু, সেয়ে মানুহ বিহুৰ দিনাখনেই তেওঁলোকে এনেদৰে সুন্দৰকৈ আচলতে বিহুৰ সাজ পৰিধান কৰি তেওঁলোকে তেল প্ৰদান কৰিছে গ্ৰাহকসকলক। আৰু এক প্ৰকাৰ ক'ব লাগিলে এইটো এটা এই তেল ডিপুৰ পৰম্পৰা বুলি ক'ব পাৰি, কিয়নো কেইবাবছৰ ধৰি তেওঁলোকে এনে এক ব্যতিক্ৰমী ৰূপেৰে গ্ৰাহকক আচলতে তেওঁলোকে তেল প্ৰদান কৰে। যিহেতু আজি মানুহ বিহু, এই যি কৰ্মচাৰীসকলে যিহেতু ঘৰত যাব নোৱাৰে, সেয়ে তেওঁলোকে যাতে বিহুৰ আমেজ ইয়াতেই ল'ব পাৰে বা বিহু ইয়াতেই যাতে পালন কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য কৰি ত্ৰিপতি অইল ছাৰ্ভিচৰ যিগৰাকী স্বত্বাধিকাৰী বিষ্ণুপ্ৰসাদ দাস, তেওঁ এনে ব্যৱস্থা কৰি দি আছে। মই তেখেতৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। নিশ্চয়কৈ এটা প্ৰশংসনীয় পদক্ষেপ, আপোনালোকৰ কেইবাবছৰ ধৰি এনে ব্যতিক্ৰমী কাৰ্যসূচী চলি আছে আৰু আপোনাকো প্ৰশংসা কৰিব লাগিব, এগৰাকী যুৱ ব্যৱসায়ী। গতিকে কি ক'ব, আজিৰ দিনটোত আপোনালোকৰ কৰ্মচাৰী ঘৰত যাব পৰা নাই, মানুহ বিহু যিহেতু কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাব, সেৱাজনে আশীৰ্বাদ ল'ব, জ্যেষ্ঠজনে কনিষ্ঠজনক মৰম যাচিব, এইটো এটা আমাৰ অসমীয়াৰ পৰম্পৰা। গতিকে আজিৰ দিনটোত কি ক'ব? পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ এই পদক্ষেপটো আজি কেইবাবছৰৰ পৰা চলি আছে আৰু বোধহয় আমি প্ৰথম এনেকুৱা মানে অসমীয়া পৰম্পৰা হৈ উঠিছে আৰু হয়। গতিকে এইটো আমি বন্ধ নকৰোঁ, এইটো চলি থাকিব। আৰু এইটোত যিহেতু এওঁলোকেও আমাৰ এচেঞ্চিয়েল কমোডিটি পেট্ৰল পাম্প আমি বন্ধ কৰিব নোৱাৰোঁ, গতিকে কৰ্মটো কৰিব লাগিব। গতিকে কৰ্মৰ মাধ্যমেৰে ৰঙালী বিহু উদযাপন কৰিবলৈ চেষ্টা কৰি আছোঁ। নিশ্চয়কৈ তেওঁলোকৰ আচলতে তেওঁলোকেও এটা ভাল তেওঁলোকেও বহুত আনন্দ ল'বে এই ইয়াৰ আমি যি অসমীয়া সাজপাৰ পৰিধান এই বিহুৰ দিনাখন তেওঁলোকে খুব আনন্দ অনুভৱ কৰে। নিশ্চয়কৈ এটা প্ৰশংসনীয় পদক্ষেপ। যিহেতু বিষ্ণুপ্ৰসাদ দাস তেওঁ এই তেল ডিপুৰ স্বত্বাধিকাৰী, মই কিছু গ্ৰাহকৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম, সঞ্জীৱে দেখুৱাব। মই সমানে কথা পাতিবলৈ যত্ন কৰিম। কিছু গ্ৰাহকো আছে, তেওঁলোকে যিহেতু এই দৃশ্যটো চাই নিশ্চয় ভাল পাইছে। আপুনি আজি জ্যেষ্ঠজনে ধৰক কনিষ্ঠজনক মৰম দিব, কনিষ্ঠজনে জ্যেষ্ঠজনৰ পৰা সেৱা ল'ব, কেনেকুৱা লাগিছে, কি ক'ব? এইটো বহুত ভাল লাগিছে। আমি বহুত বছৰৰ পৰা দেখি আহিছোঁ এইটো পৰম্পৰা, ইয়াতে আমাৰ মানি চলিছে যে সেইটো বহুত ভাল লাগিছে আমাৰ। আমিও বাৰু আজি কিছু ওলাইছোঁ বিহু বুলি মেখেলা চাদৰ এইখিনি। আপোনাকো বহুত বহুত শুভেচ্ছা। নিশ্চয়কৈ আমি দেখুৱাইছোঁ গোৱালপাৰাৰ এই ত্ৰিপতি অইল ছাৰ্ভিচৰ যি পৰিৱেশ, সেই পৰিৱেশ দেখুৱাইছোঁ। সমানে মই কিছু কৰ্মচাৰী আছে, তেওঁলোকৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিম। কি ক'ব, কেনেকুৱা লাগিছে? পোনপ্ৰথমে মই নমস্কাৰ জনাইছোঁ। ত্ৰিপতি অইল ছাৰ্ভিচ হয়। আজি ৰাইজৰ সহায় সহযোগিতা লৈ আজি 18টি বছৰ আমাৰ অতিক্ৰম কৰা হ'ল। ইয়াতে আমাৰ পাব্লিক ডিমাণ্ড যেতিয়া মানে ৰাইজৰ কথাত আমি যিটো ড্ৰেছ মানে ড্ৰেছটো পৰিধান কৰি বিহুৱান অসমীয়া সাজ ৰাইজে কি কয়, মানে ৰাইজৰ আদেশ মৰ্মে কৰা হৈছে। এইটো ৰাইজে কি কয়, ৰাইজৰ কথা মতে মানে আজি 3 দিন ধৰি কৈ আছে আপোনালোকে আগে পিছে যোনটো ড্ৰেছ কৰি সেইটো ড্ৰেছ কৰিব নাই, আমি কৰিম বুলি কোৱা হৈছে। যিহেতু আমাৰ পেট্ৰল পাম্পটো বন্ধ নাথাকে, সেইটো সকলোৱে জানে, এই এচেঞ্চিয়েল ডিউটিত পৰে আৰু আমি ঘৰত যাব নোৱাৰোঁ। সেইটোৱে আমাৰ গম পায় যে তেওঁলোকে বিহুৰ দিনাখন ড্ৰেছ পিন্ধি পেলাই হয়, মানে তেওঁলোকে কৰে। আজি আমি 5 বছৰ ধৰি এইটো কৰি আছোঁ আৰু কি। নিশ্চয়কৈ মই কথা পাতিবলৈ যত্ন কৰিম। আন এগৰাকী কৰ্মচাৰী আছে, অকণমান যদি ইফালে আহে। প্ৰথমে বিহুৰ শুভেচ্ছা জনালোঁ। নমস্কাৰ। আমি আমাৰ ভাৰত পেট্ৰলিয়াম তৰফৰ পৰা বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ। আমি 18 বছৰৰ পৰা আমি ইয়াত বিহু পালন কৰি আহি আছোঁ। বিহুৰ কৰ্মৰ মাধ্যমত
বিহু পালন কৰি কি নাম আপোনাৰ? মোৰ নাম অহিদুল ইছলাম। অঁ ইয়াতে বিভিন্ন জাতি জনগোষ্ঠী আমি সদায় চবেই আছে, অসমীয়া, বিহাৰী, বাঙালী, চবেই সকলো কৰ্মচাৰী একেলগে বিহু পালন কৰি এই ধুতি সাজপাৰ পৰিধান কৰি বিহু পালন কৰি আহি আছোঁ। নিশ্চয়কৈ একটা ভাল লগা ছবি সহযোগী সঞ্জীৱী দেখুৱাইছে। দাদা বিহুৰ শুভেচ্ছা জনালোঁ। বিহুৰ শুভেচ্ছা জনালোঁ। বল নাই सकते आप हिंदी আচ্ছা নিশ্চয়কৈ মই দেখুৱাইছোঁ গোৱালপাৰাৰ এই সুন্দৰ ছবি দেখুৱাইছোঁ। সঞ্জীৱী দেখুৱাই আছে ইয়াৰ পৰিৱেশ এক সুন্দৰ ভাল লগা পৰিৱেশ, কিয়নো যিহেতু আজি ৰঙালী বিহুৰ বহাগ বিহুৰ আজি মানুহ বিহু, এই মানুহ বিহুৰ দিনাখনে এক সুন্দৰ ছবি দেখিবলৈ পোৱা গৈছে। আমি গোৱালপাৰাৰ এই পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ। যিহেতু এই ত্ৰিপুটি অইল ছাৰ্ভিচে আচলতে প্ৰথমে এনেদৰে ব্যতিক্ৰমী ৰূপত আচলতে তেল প্ৰদান কৰিছিলে, আৰু ইয়াৰ যি পৰম্পৰা বা ইয়াৰ যি আচলতে ব্যৱস্থা, সেই ব্যৱস্থা অন্য তেল ডিপুলৈ এতিয়া সম্প্ৰসাৰণ হোৱা দেখিবলৈ পোৱা গৈছে। এটা ভাল পদক্ষেপ বুলি ক'ব লাগিব বিষ্ণুপ্ৰসাদ দাসৰ, কিয়নো এই স্বত্বাধিকাৰী বিষ্ণুপ্ৰসাদ দাসৰ মনত আচলতে এনে এটা কথা মনলৈ আহিছিলে, আৰু কেইবাবছৰ পূৰ্বেই তেওঁলোকৰ যি কৰ্মচাৰীসকলক বিহুৰ সাজ পৰিধান কৰি তেল প্ৰদান কৰাৰ ব্যৱস্থা এটা কৰিছিলে, আৰু সেই পৰম্পৰা তেওঁলোকে আজি ধৰি ৰাখিবলৈ চেষ্টা কৰিছে। আজি যিহেতু মানুহ বিহু, আজিৰ দিনটোত দেখিবলৈ পোৱা গ'ল এনে সুন্দৰ ছবি।